বিশ্বনাথ আৰক্ষীৰ অভিযান কালত বিশ্বনাথত প্ৰথমবাৰৰ বাবে 574 গ্ৰাম মৰ্ফিন জব্দ। গোপন সূত্ৰৰ পম খেদি বিশ্বনাথৰ লেহুগাঁৱৰ সমীপৰ 4 লেন পথত আৰক্ষীয়ে বাইকত অহা জামিল হকক আটক কৰে। পিছত তালাচী চলোৱাত ধৃত জামিল হকৰ পৰা 574 গ্ৰাম মৰ্ফিন জব্দ কৰে। মৰ্ফিনখিনিৰ বজাৰ মূল্য অনুমানিক 57,60,000 টকা। লগতে AS32A 8946 নম্বৰৰ এখন পালচাৰ বাইকো জব্দ কৰে বিশ্বনাথ জিলা আৰক্ষীয়ে। বাগমাৰীৰ পৰা আহি বিশ্বনাথৰ কোনো স্থানত বিক্ৰীৰ বাবে আনিছিল উক্ত মৰ্ফিনখিনি। বিশ্বনাথ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাৰ নেতৃত্বত চলে এই অভিযান। আৰক্ষীৰ এয়া এক বৃহৎ সফলতা বুলি ক'ব লাগিব। আমাৰ গোপন সূত্ৰ মতে আমি ইয়াতে এটা নাকা লগাইছোঁ ইয়াতে লেহু গাঁৱত। তাৰপিছত এটা বাইক আহিছে যোনটো আমাৰ গোপন সূত্ৰ যোনটো আছিলে নাম্বাৰ আমি পাইছোঁ। তেখেতক আমি লগে লগে ধৰিলোঁ। ধৰি পেলাই যেতিয়া তেখেতক আমি চেক কৰিলোঁ তেতিয়া আমি তেখেতৰ পৰা NDPS আইটেম পালোঁ। কি আইটেম এইটো? আমি এতিয়া ছাছপেক্টেড মৰ্ফিন বুলি ধৰিছোঁ। এইটো কিমান গ্ৰাম আছে? 576 গ্ৰামছ। ইয়াৰ আনুমানিক বজাৰ মূল্য কিমান? বজাৰ মূল্য আনুমানিক 57,60,000 ৰুপিজ। তেওঁ ক'লে আনিছিল বুলি আপোনালোকে সন্দেহ কৰিছে? তেখেতসকলে কৈ আছে এতিয়া বাগমাৰীৰ পৰা আহিছে বুলি কৈছে। ইয়াতে আহি পেলাই কাষ্টমাৰৰ কাৰণে দিবলৈ আহিছিলে। আমি তদন্ত কৰি আছোঁ কাক কি কৰি আছে, ক'ৰ পৰা আনি আছে। কি তেওঁ ঘৰ ক'ত ল'ৰাক ধৰিছে? বাগমাৰী বুলি কৈছে তেখেতে।